নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে সকলোৱে চাব আৰু সকলো ভালে আছে সকলোৰে সহযোগ পাই পেলাই ভাল লাগিছে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ সহযোগে সঁচাকৈ কমেন্ট বিলাক পোৱাৰ কাৰণে ভিডিঅ' বনাই ভাল লাগিছে আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব গতিকে আজি আপোনালোকক কৈছিলোঁ যে এটা মই বিএলও ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াম বিএলও ভিডিঅ'টো আপোনালোকে সোনকালে পাব গতিকে আজি বিএলও ভিডিঅ'টো লৈ আহিছোঁ কাগজখন উলিয়াই ললোঁ ইতিমধ্যে আৰু কাগজখন উলিয়াই পেলাই তথ্য নহ'লে আচলতে কথাবিলাক ক'বলৈ ভয় লাগে বা কথাবিলাক ক'বলৈ মন নাযায় কিন্তু এতিয়া তথ্যটো হাতত আছে সেয়েহে মই আপোনালোকলৈ তথ্য সহকাৰে ভিডিঅ'টো লৈ আনিছোঁ আৰু আপোনালোকে চাব কমেণ্ট কৰিব বিএলও ভিডিঅ'টো মানে কথা হ'ল কি আমাক বিএলওটো ছাটাই দিলে আজি প্ৰায় মানে এইটো পৰ্যায়ত 2025 চনত আমাৰ বিএলও কামৰ পৰা আমাক অব্যাহতি দিলে আমাক এবাৰ দুবাৰ হ'লেও সুধিব লাগিছিলে আমাৰ কৰ্মীসকলক মাতিনি অফিচত এবাৰ হ'লেও আমাৰ উত্তৰটো ল'ব লাগিছিল যে আপোনালোকে বিএলও কৰিবনে নকৰে তেতিয়া আমাৰ ছোৱালীসকলে বিএলও কৰিবনে নকৰে উত্তৰ দিলেহেঁতেন আৰু নকৰাসকলে নাই কৰাসকলে কৰিলেহেঁতেন কিন্তু এতিয়া কমেণ্টত সকলোৱে লিখি আছে আমি বিএলও পুনৰ কৰিম সেয়েহে পুনৰ মই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰোঁ যে যদি কোনোবা সদাশয় ব্যক্তিয়ে মানে অফিচ পৰ্যায়ৰ মোৰ ভিডিঅ' চায় তেতিয়াহ'লে আমি আমাৰ যিসকল আগ্ৰহীয়ে বিএলও কৰিবলৈ ইচ্ছা কৰে সেইসকলক আপোনালোকে পুনৰ নিযুক্তি দিয়ক আমি কৰিবলৈ 100% ৰাজি আছোঁ আগতে আমি ইমান কষ্ট কৰিলোঁ তেতিয়া আমাক মাত্ৰ এবছৰত 7,000 টকা দিলে আৰু এতিয়া আমি পাওঁ 6,500 টকা আৰু আমাক দিলে 7,000 টকা বছৰেকত কিন্তু এতিয়া এলপি স্কুলৰ শিক্ষকে কৰিব তেওঁলোকে প্ৰায় 40,000 পৰা 60,000 ভিতৰত দৰমহা পায় আৰু তেওঁলোকক এতিয়া কিমান দিব আপোনালোকে শুনিলে আপোনালোকে আচৰিত হ'ব মানে বিচুতি খোৱা কথা গতিকে তেওঁলোকে পাব এতিয়া 12,000 টকা গতিকে আমাক যদি পইচাটো সঁচাকৈ বঢ়াই পেলাই যদি আমাক পুনৰ সুধি পেলাই ছাটাই দিলেহেঁতেন তেতিয়া খুব মনটো ভাল লাগিলেহেঁতেন কিন্তু আমাক যে ইমান কম পইচাত হতুৱাই পেলাই 7,000 টকা দি আছিলে আমিতো দৰমহা কমকৈ পাওঁ গতিকে এতিয়া আমাৰ প্ৰতিবাদ কৰোঁতে কৈছিলে ছোৱালীসকলে কৈছিলে বান্ধৱীসকলে কৈছিলে যে বিএলও কৰিব লাগে কিবা কৰিব লাগে হয় বিএলওটো কৰিব লাগে মানে কম পইচাত কৰাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰোঁতে কৈছিলে এইটো নোকোৱা কথা নহয় কৈছিলে কিন্তু পইচাটো যে বঢ়াই দিওঁতেনে আমাক এবাৰ সুধি নাচালে সেইটোত আমাৰ বান্ধৱীসকলৰ সকলোৱে দুখ থাকি গ'ল গতিকে আমি এতিয়া আমাৰ বান্ধৱীসকলে কৈ আছে যদি পুনৰ বিবেচনা কৰি আমাক দিয়ে তেতিয়াহ'লে আমাৰ বান্ধৱীসকলে কৰিবলৈ সম্পূৰ্ণ ৰাজি আছে কাৰণ পইচাটো যেতিয়া 12,000 টকা পাব কোনেও এৰি নিদিয়ে গতিকে এতিয়া আমাৰ বিএলও সকলক পুনৰ আমাৰ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমাক দিয়ক আমি কৰিম এলপি স্কুলৰ শিক্ষকে নকৰোঁ বুলি কৈ থকা সত্ত্বেও তেওঁলোকক জোৰ জুলুমকৈ জাপি দিছে তেওঁলোকে কৰিবই লাগিব কিন্তু আমি কৰিম বুলি কোৱা সত্ত্বেও আমাক একেবাৰে আঁতৰাই দিছে কিন্তু সেইকাৰণে আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আমাৰ ছোৱালীয়ে কৰিব কাৰণ পইচাটো আমি অকণমান বঢ়োৱা দেখিছোঁ বা বঢ়িব বুলি আমি গম পাইছোঁ সেয়েহে আমাৰ ছোৱালীয়ে কৰিবলৈ আগ্ৰহী হৈ পৰিছে আপোনালোকে যদি কোনোবা নকৰোঁ বুলি ভাবে বা অফিচৰ পৰ্যায়ৰ ব্যক্তিয়ে যদি চায় তেতিয়াহ'লে আমাৰ বিএলওসকলক পুনৰ আমাক দিবৰ কাৰণে আহ্বান জনাইছোঁ এতিয়া আপোনালোকক মুখেৰে ক'লেতো নহ'ব গতিকে মই এটা তথ্য লৈ আহিছোঁ তথ্যটো আপোনালোকে চাব পাৰে এখন কাগজ এখন লৈ আহিছোঁ এখন মই অৰ্ডাৰ মানে পাইছোঁ আৰু আমাৰ পৰ্যায়ৰ পৰা দিছে যে তেওঁলোকে কিমান পাব মুখেৰে ক'লেতো চব কথা গ্ৰহণযোগ্য নহয় সেয়েহে হাতত কিবা এটা তথ্য থাকিলে ভাল হয় তথ্য সহকাৰে ক'ব পাৰিলে এইখন ওলাইছে 24 তাৰিখে ওলাইছে জুলাই মাহৰ 2025 চনৰ 24 তাৰিখে ওলাইছে কাগজখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইলেকশ্যন কমিশ্যনে দিছে এই কাগজখন টু দি চিফ ইলেকশ্যন অফিচাৰ অল ষ্টেটাছ UTS ছাবজেক্ট ৰিমুনাৰেশ্যন ফৰ বিএলও এণ্ড ছুপাৰভাইজাৰ ৰিগাৰ্ডিং এইখন কপি অৰ্ডাৰ কপি চাওক আপোনালোকে চাব পাৰে এইখন গতিকে এইখনত লিখা আছে এইখন কাগজখন ওলাইছে 8/7/2025 Commission has directed that following minimum annual remuneration should be granted to BLO and BLO supervisor
তাৰমানে BLO আৰু BLO ছুপাৰভাইজাৰ BLO মানে আমি BLO কৰি পেলাই আকৌ আমাৰ ওপৰত একোগৰাকীকৈ ছুপাৰভাইজাৰ আছিলে আমি ছুপাৰভাইজাৰক গোটেই তথ্যখিনি দিব লাগে আৰু তেখেতসকলে অফিচত জমা দিয়ে গতিকে আমাৰ BLO সকলে আগতে পাইছিলে 7,000 টকা মানে অনাৰিয়াম বুলি 1,000 দিছিলে নেকি আৰু মানে টোটেল 7,000 বছৰেকত গোটেই বছৰটো কাম কৰি আৰু আমি গোটেই কষ্টখিনি কৰিলোঁ মানে ভোটৰ লিষ্টখন চিজিল কৰিলোঁ কৰ্তন কৰিলোঁ নতুন নাম আমি অফলাইন আৰু মোবাইলত কৰোঁ আজিকালি কম্পিউটাৰ দোকানলৈ গ'লে কৰি দিব পাৰে গতিকে আমিতো বহুত কষ্ট কৰিলোঁ এতিয়া সেই কষ্টৰ ফলটো কোনে পাব শিক্ষকসকলে পাব তেওঁলোকৰ গাত দুখ নাই তেওঁলোকক দিছে কাৰণে কৈছে আৰু তেওঁলোকে নকৰোঁ বুলি কোৱা সত্ত্বেও তেওঁলোকক জোৰকৈ জাপি দিছে তেওঁলোকক আমি দোষাৰোপ কৰিব বিচৰা নাই কিন্তু আমাক আচলতে এই 12,000 টকা ইয়াত লিখি দিছে চাওক বুথ লেভেল অফিচাৰ BLO বুথ লেভেল অফিচাৰ BLO 12,000 টকা চাওক আপোনালোকে 12,000 টকা আৰু BLO ছুপাৰভাইজাৰ কিমান পাব 18,000 টকা ছুপাৰভাইজাৰসকলে পাব 18,000 টকা আৰু BLOয়ে পাব 12,000 টকা স্পেচিয়েল ইনচেণ্টিভ বুলি আকৌ 2,000 টকা BLOক দিব মানে 12,000 পোৱাৰ পিছত আকৌ স্পেচিয়েল ইনচেণ্টিভ গোটেই বছৰটোৰ কাৰণে আকৌ স্পেচিয়েল ইনচেণ্টিভ বুলি 2,000 টকা এটা মানে হেৰি BLO গৰাকীয়ে পাব এটা লাষ্ট লিখিছে দি ইনষ্ট্ৰাকশ্যন শ্বেল বি ব্ৰট টু দি নোটিছ অফ দি কনচাৰ্ণ ফৰ কমপ্লেইন্স এতিয়া ইয়াত চহী আছে এয়া চাওক অন ছেক্ৰেটাৰী চহী আছে গতিকে গোটেইখিনি চাওক আপোনালোকে এয়া এইখন চাওক অৰ্ডাৰ কপি 12,000 লিখা আছে চাওক আপোনালোকে এয়া 12,000 লিখা আছে এই কপি গতিকে এই কাগজখনৰ সৈতে আপোনালোকক মই দেখাই দিছোঁ এইখন নোলোৱাৰ কাৰণে মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ এতিয়া কাগজখন হাতলৈ আহিলে সেইকাৰণে মই বনাই দিছোঁ এইখন চহী তহী চব আছে আৰু গতিকে এই কাগজখন আমি হাতলৈ পাই দুখ পাইছোঁ যে আমাক যদি 12,000 টকাত কৰ্মীসকলক BLO হিচাপে দিলেহেঁতেন BLO হিচাপে আমাক কৰি থাকোঁতেনে আমাক এই পইচাটো দি আমাক এবাৰ সুধিলেহেঁতেন আমি খুব সন্তোষ পালোহেঁতেন কিন্তু যেতিয়া পইচাটো বাঢ়ি গ'ল আমাক আঁতৰাই দিলে আমি অন্ততঃ বহুত দুখ পাইছোঁ আমাৰ BLO সকলেও বহুত দুখ পাইছে গতিকে যদি পুনৰ আমাৰ কৰ্মীসকলক দিব বিচাৰে তেতিয়াহ'লে আমাৰ বান্ধৱীসকলে পুনৰ কৰিবলৈ আগ্ৰহী হৈ পৰিছে আপোনালোকে দিব পাৰে আৰু আমি কৰিবলৈ ৰাজি আছোঁ গতিকে পুনৰ আমি আশা কৰিছোঁ যদি পুনৰ বিবেচনা কৰি আকৌ দিয়ে তেতিয়াহ'লে আমাৰ 100% ছোৱালীয়ে কৰিব আৰু সকলোৱে মেছেজ কৰিছিলে যে BLO বাইদেউ BLO আমি কৰিম হয় আমিও সকলোৱে কৰিবলৈ মন আছে BLO কৰি কষ্ট পাইছিলোঁ কাৰণে পইচাটো কম কাৰণে আমি এবাৰ কৈছিলোঁ নোকোৱাকৈ থকা নাই কিন্তু এতিয়া যেতিয়া পইচাটো বাঢ়িলে সকলোৰে মন আছে কৰিবলৈ সকলোৱে আগ্ৰহী আৰু পইচাটো যেতিয়া আমি 12,000 টকা পাম আমাৰো ভাল লাগিব গতিকে আমি আগ্ৰহী আপোনালোকে কোনে কমেণ্ট কেনেকুৱা কোনে কৰিবলৈ মন আছে যদি দিয়ে নে মই সেইদিনা অফিচত সুধিছিলোঁ এজন ব্যক্তিক সুধিছিলোঁ অফিচত তেতিয়া তেখেতেও কৈছে আপোনালোকে প্ৰতিবাদ কৰাৰ কাৰণে আপোনালোকক আঁতৰাই দিলে প্ৰতিবাদ মানে আমি পইচাটো কম হোৱাৰ কাৰণেহে আচলতে কৰিছিলোঁ এতিয়া পইচাটো যেতিয়া আমাৰ অকণ বঢ়াই দিছে গতিকে আমাৰ এতিয়া প্ৰতিবাদ আমি নকৰোঁ আপত্তি নকৰোঁ গতিকে আমাক পুনৰবাৰ দিয়ে বুলি আমি আশা কৰিলোঁ ধন্যবাদ আৰু বান্ধৱীসকলে কমেণ্টবিলাক কৰিব মানে আপোনালোকে কৰিব নে নকৰে বা আগ্ৰহী হয় নে নহয় আমাৰ কমেণ্টখিনিৰ ওপৰতো কিছু কথা থাকে গতিকে আপোনালোকে সকলোৱে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ